পহিলা এপ্ৰিলৰ পৰা পুনৰ দাম বাঢ়িব জীৱনদায়িনী ঔষধৰ। কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ ঔষধ কোম্পানীসমূহে এণ্টিবায়'টিক, পেইন কিলাৰ সহ 800 বিধ ঔষধৰ দাম বৃদ্ধি কৰিছে। 50ৰ পৰা 80% দাম বৃদ্ধি হ'ব জীৱনদায়িনী ঔষধৰ। চলিত বৰ্ষতে দুবাৰকৈ বৃদ্ধি পাইছে ঔষধৰ দাম। ইয়াৰ পূৰ্বে 12% ঔষধৰ দাম বৃদ্ধি পাইছিল। 2022 চনতো 10% বৃদ্ধি পাইছিল ঔষধৰ দাম। আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, সাধাৰণ জনতাৰ মূৰত ৰাম টাঙন সোধাই এটা বছৰতেই দুবাৰকৈ বৃদ্ধি পাইছে জীৱনদায়িনী ঔষধৰ দাম। আৰু এনেধৰণে সাধাৰণ জনতাৰ ওপৰত এতিয়া মাধমাৰ সৃষ্টি হৈছে। এনেধৰণৰ দাম বৃদ্ধি, জীৱনদায়িনী ঔষধ ক্ৰয় কৰাটো সকলোৰে বাবে হাহাকাৰময় পৰিৱেশৰো সৃষ্টি হৈছে। কাৰণ এবিধ দৰৱৰ দাম যি ধৰণে বৃদ্ধি পাইছে, এটা বছৰৰ আজি যেহেতু দেখিবলৈ পোৱা গৈছে এপ্ৰিল মাহ সোমোৱাই নাই, গতিকে এপ্ৰিল মাহতে অৰ্থাৎ কেইটামান মাহ অৰ্থাৎ 4টা মাহ যোৱাৰ পিছতেই তিনিটা মাহ যোৱাৰ পিছতেই দেখিবলৈ পোৱা গৈছে 3 মাহত দুবাৰকৈ বৃদ্ধি পাইছে। গতিকে এই বিষয়টো অত্যন্ত চৰ্চাৰ বিষয় হিচাপে বৰ্তমান সময়ছোৱাত বিবেচিত হৈছে আৰু সাধাৰণ জনতাৰ মাজত এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি হৈছে। ৰূপম দলৈ আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ। ৰূপম দলৈ, মই আপোনাৰ সৈতে এই মুহূৰ্তত সংযোজিত হৈছোঁ। দেখিবলৈ পোৱা গৈছে এটা বছৰৰ 4টা মাহ যোৱাই নাই, 3টা মাহৰ পিছতে দেখিবলৈ পোৱা গৈছে যে দুবাৰকৈ বৃদ্ধি পাইছে দৰৱৰ দাম, জীৱনদায়িনী ঔষধৰ দাম। এতিয়া সাধাৰণ জনতাই দৰৱ খাবলৈ এৰিব লাগিব, যি এক পৰিৱেশৰ সৃষ্টি হৈছে। এই মুহূৰ্তত আপোনাৰ হাতত কি তথ্য আছে ৰূপম? নিশ্চয়কৈ সমীৰণ, চাওক, বিগত কিছু মাহ পূৰ্বে আচলতে ঔষধৰ দাম বৃদ্ধি হৈছিলহে, আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে প্ৰায় 50ৰ পৰা 80% জীৱনদায়িনী যি ঔষধ, সেই ঔষধৰ দাম বৃদ্ধি হৈছে। সাধাৰণতে আচলতে সৰ্বসাধাৰণৰ মূৰত ৰামটাঙন বুলি ক'ব লাগিব, কাৰণ ঔষধ অবিহনে কোনো লোকে থাকিব নোৱাৰে। ইমাৰ্জেঞ্চি সময়ত ঔষধৰ প্ৰয়োজন হয়। বিভিন্ন ধৰক প্ৰতিদিনাই আচলতে প্ৰতিগৰাকী মানুহৰ ঔষধৰ প্ৰয়োজন হোৱাৰ দৰে হয়েই। গতিকে এই ঔষধৰ দাম বৃদ্ধিয়ে আচলতে সৰ্বসাধাৰণৰ মাজত যথেষ্ট প্ৰভাৱ পেলাব। কাৰণ আমি যদি চাওঁ যে এতিয়া প্ৰেছাৰৰ টেবলেট, যি প্ৰেছাৰৰ টেবলেট প্ৰায়ে লাগে মানুহক, প্ৰেছাৰ থাকেই। যদি 55 টকাৰ প্ৰেছাৰৰ টেবলেট পূৰ্বতে কিনিছিল, এতিয়া কিনিব লাগিব 115 টকাত। এয়া মাত্ৰ এটা উদাহৰণ। আৰু ইয়াৰ অন্তৰালত আছে যি ইলেক্টৰেল বণ্ডৰ জৰিয়তে যিহেতু ৰাজনৈতিক দলসমূহে চান্দা লৈছিল কোম্পেনীসমূহৰ পৰা, আৰু সেই কোম্পেনীসমূহৰ পৰা চান্দা লোৱাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে এইবাৰ বৃদ্ধি হৈছে ঔষধৰ দাম। আমি যিখন নটিফিকেশ্যন পাইছোঁ, সেই নটিফিকেশ্যনত ইতিমধ্যেই সংশ্লিষ্ট যি বিভাগ আছে, সেই বিভাগে ইতিমধ্যেই চিল মোহৰ মাৰিছে। অৰ্থাৎ কাইলৈৰ পৰা, সোমবাৰৰ পৰা এই যি দাম, এই নতুন নিৰিখত ঔষধ, জীৱনদায়িনী যি ঔষধ আছে, সেই ঔষধ ক্ৰয় কৰিব লাগিব। আমি এখন ফাৰ্মাচীত এইখিনি মুহূৰ্তত উপস্থিত আছোঁ। আমি ইয়াৰ যিসকল বিক্ৰেতা আছে, যি ফাৰ্মাচিষ্ট আছে, আমি তেওঁলোকৰ সৈতে পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁলোকে কেনেধৰণে গম পাইছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। কাইলৈৰ পৰা দাম বৃদ্ধি হ'ব জীৱনদায়িনী ঔষধৰ, আপোনালোকে গম পাইছে নাই? নটিফিকেশ্যন আহিছে নাই আপোনালোকৰ ওচৰত? গম পাইছোঁ, আমি নটিফিকেশ্যন আহিছে, কিন্তু বিৰাট প্ৰব্লেম হ'ব আমাৰ জনসাধাৰণৰ কাৰণে, আমাৰ অসম ৰাইজৰ কাৰণে। যিহেতু জীৱনদায়িনী দৰৱ যিটো আছে, যিটো আমি পূৰ্বতে যিটো কম দামত কিনিছিলোঁ, এতিয়া বহুত দাম বাঢ়ি যাব। আৰু আমাৰো প্ৰব্লেম হ'ব, আমাৰো টকা পইচা বেছি লগাব লাগিব, এইটোতো কথাই আছে। আৰু দুখীয়া মানুহৰ কাৰণে খুবেই প্ৰব্লেম হ'ব এইটো। আৰু সচৰাচৰ দাম বৃদ্ধি হৈয়ে থাকে। আজি কেইমাহমান পূৰ্বেও বৃদ্ধি হৈছিল। কণ্টিনিউৱাছলি দাম বৃদ্ধি হৈয়ে থাকে দৰৱৰ। 4-5 মাহ পিছে দৰৱৰ দাম বৃদ্ধি হৈয়ে থাকে কণ্টিনিউৱাছ। তাৰপিছতো এইবাৰ আৰু দিছে, মানে ৰাম টাঙন দি দিলে আৰু কি কৰিম এতিয়া, উপায় নাই। আৰু এতিয়া ৰাইজৰ কাৰণে বিৰাট প্ৰব্লেম এইটো। কাৰণ জীৱনদায়িনী দৰৱবিলাক অলপ দুখীয়া মানুহ আছে, কম দামত পালে ভাল, কিন্তু এতিয়া বহুত দামত কিনিব লাগিব। এতিয়া মানে একদম পকেট খালী হ'ব আৰু তেনেকৈ কথা। কিমানমান বৃদ্ধি হ'ব প্ৰায় এটা টেবলেট যদি আপুনি উদাহৰণ দিব পাৰে? 100 টকাত যদি যিটো মানে নটিফিকেশ্যন দিছে, নটিফিকেশ্যনৰ মতে 100 টকাৰ যদি MRP থাকে, তেতিয়াহ'লে এইটো প্ৰায় 150 টকা 60 টকা হৈ যাব। 50% বৃদ্ধি হ'ব। 50% বৃদ্ধি হ'ব তেনেকৈ। আৰু কিমান বিধ ঔষধৰ বৃদ্ধি হ'ব? এনেকৈতো বহুত বৃদ্ধি, আৰু গণি শেষ কৰিব নোৱাৰিম, আৰু বৃদ্ধি হৈ থাকিব এইবিলাক সেনেকৈ। আৰু নিশ্চয়কৈ অতি পৰিতাপৰ কথা যে এই ধৰণে আচলতে ঔষধৰ দাম বৃদ্ধি হৈয়ে থাকে। বিগত বৰ্ষত 2024 বৰ্ষত দুবাৰকৈ দাম বৃদ্ধি হ'ল। ইয়াৰ পূৰ্বে কিছু 3 মাহমান পূৰ্বে বৃদ্ধি হৈছিল প্ৰায় 14%, আৰু এইবাৰ বৃদ্ধি হৈছে প্ৰায় 50% বৃদ্ধি হৈছে জীৱনদায়িনী ঔষধৰ। আচলতে সৰ্বসাধাৰণ ৰাইজে কেনেধৰণে আচলতে চিকিৎসা কৰিব, সেয়া আচলতে চিন্তা কৰিবলগীয়া বিষয় হৈ পৰিছে। আমি বিভিন্ন সময়ত বাতৰি পৰিৱেশন কৰি আহিছোঁ, আৰু এইবাৰ আমাৰ হাতত যি তথ্য আহি পৰিছে, মুঠ 800
বিধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি হ'ব অৰ্থাৎ কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ইতিমধ্যে যি সংশ্লিষ্ট বিভাগ আছে সেই সংশ্লিষ্ট বিভাগে ইতিমধ্যে নটিফিকেশ্যন জাৰি কৰিছে অৰ্থাৎ কাইলৈৰ পৰা যি প্ৰতিখন ফাৰ্মাচিতে যি ঔষধ বিক্ৰী কৰিব সেয়া অধিক দামত বিক্ৰী কৰিব ৰূপম এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো